বিশেষ অনুষ্ঠান 24 দিল্লীকাৰ মই পুনৰবাৰ আহিছোঁ আমাৰ সৈতে আছে অধিক কুমাৰ ফুকন ডাঙৰীয়া মই পুনৰবাৰ আপোনাৰ ওচৰলৈ গৈছোঁ যে এই ধনবল জনবলেৰে বিজেপি যথেষ্ট শক্তিশালী অৱস্থাত আছে আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোকে অগণন লোকক আনি আছে আৰু এতিয়া এনেকুৱা হৈছে যে পুৰণি যিসকল আছিল বিজেপিৰ কৰ্মী ৰূপম গোস্বামীৰ দৰে সেইসকল নেতাৰ অস্তিত্বই যেন ক'ৰবাত সংকটত কিহৰ কাৰণে কৈছোঁ মই যে বাহিৰৰ পৰা অহা অন্য আইডিঅলজিৰ পৰা অহা নেতাৰে ভৰি পৰিছে বিজেপি কি ভাবে আপুনি দলটোৰ ভৱিষ্যত কি বুলি কৈ আছে কাৰণ দলত নেতা ইমান ঠাক খাইছে তে এই নেতাৰ ভিতৰতে ভৱিষ্যতলৈ কিবা কেতিয়াবা অন্তৰ্কলন হ'ব জানো যে হেৰি লৈ পেলাই সাধাৰণতে বিজেপি বুলি ক'বলৈ যাওঁতে তাহানিখনৰ পৰা যদি চিন্তা চৰ্চা কৰা যায় বাজপেয়ী ডাঙৰীয়াক সন্মুখত ৰাখি বিজেপি বুলি ক'লে সাধাৰণতে বিজেপি দল এটা সাংঘাতিক ধৰণৰ মূল্যবোধৰ ৰাজনীতি চিন্তা কৰা সততাৰ ৰাজনীতি বা সকলোকে জনগণৰ লগত থকা আগবঢ়া তেনেকুৱা এটা ধাৰণা সকলোৱে কৰে কিন্তু শেহতীয়াভাৱে দেখা গৈছে যে বিজেপিৰ দিশটো কেৱল ক্ষমতাকেন্দ্ৰিক ৰাজনীতি আৰু এই ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ অন্য ৰাজ্যত হৈছে কিন্তু অসমত বেছিভাৱে প্ৰতিফলিত হৈছে অধিকভাৱে অসমত প্ৰতিফলিত হৈছে কেৱল ক্ষমতালৈকে আৰু ক্ষমতাৰ স্বাৰ্থত দলটো বুলি কথা নাই সকলোকে আনি মেলি এই দিশটো ল'ব লাগে ইয়াৰ লগত এটা সম্পৰ্ক আছে 2014 বিজেপিয়ে কৈছিল যে ভাৰতবৰ্ষখন আমি কংগ্ৰেছ মুক্ত কৰিম 2019 কৈছিল যে বিৰোধী মুক্ত কৰিম গতিকে এইবাৰ 2024 এইটো সেই দুইটা সন্মুখত ৰাখিয়েই কংগ্ৰেছ মুক্ত আৰু বিৰোধী মুক্ত সেই দৃষ্টিভংগী আগত ৰাখিয়ে হয়তো বিজেপিত লৈ সকলোকে আগমন ঘটাইছে হয়তো কিন্তু ইয়াৰ ক্ষেত্ৰত মই ভাবোঁ যে বিজেপি কিন্তু ভৱিষ্যতৰ সংকটত পৰিব কাৰণ ৰাজনীতিত মই আমি ইমান বছৰ লক্ষ্য কৰি দেখিছোঁ বা 40 বছৰমান ৰাজনীতি অবজাৰ্ভ কৰিছোঁ সকলো সময়ত দেখোঁ যেতিয়াই ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত এই এটা ওপৰ গধুৰ হৈ যায় বা বিভিন্ন ধৰণৰ ব্যক্তি হৈ যায় ইয়াত এটা সাংঘাতিক ধৰণৰ সংকটৰ সৃষ্টি হয় বিজেপি এটা কেডাৰ বেছ হৈছে বিজেপি এটা লিডাৰশ্বিপ এটা আছে কিন্তু বেছি সময় এইটো ধৰি ৰাখিব নোৱাৰিব গতিকে মই ভাবোঁ যে এই যিমানেই বিজেপিয়ে কথাত কৈছে আজি হয় কংগ্ৰেছৰ পৰা আহি পেলাই বিজেপিত সকলো ধৰণৰ স্তৰতেই কিন্তু কংগ্ৰেছৰ পৰা অহা লোকসকল এতিয়াও আহি আছে এতিয়াও আজি কংগ্ৰেছৰ পৰা আহি 2 মাহ হওঁতেই সাংসদৰ 3 মাহ নহওঁতেই আজি সংসদৰ প্ৰাৰ্থী হৈছে বা কোনোবা আজি আহিয়ে লগে লগে কংগ্ৰেছ বিজেপি সাধাৰণতে উপসভাপতিৰ দৰে পদবী হ'বৰ কাৰণে প্ৰায় 3 বছৰমান মই জানিব 3 বছৰমান কাম কৰিব লাগে কিন্তু তাৰপিছত দেখা যায় আহিয়ে উপসভাপতি হৈ যায় এই গোটেই কথাবিলাকৰ লক্ষ্য কৰি দেখা গৈছে মানুহ কিন্তু বিজেপিয়ে জনা ভাল মানুহ কিন্তু বিজেপিক লৈ অসন্তুষ্ট ভোটলৈ কি হয় বেলেগ কথা কিন্তু মানুহে সামূহিকভাৱে বিভিন্ন অন্যান্য কাৰণবিলাকৰ লগতে বিশেষকৈ নিৰ্বাচনী বন এইবিলাক কথাটো হৈছে আপুনি যিটো কৈছে ধন সৰ্বস্ব হয় ধন সৰ্বস্ব কৰিবৰ কাৰণে নিৰ্বাচনী বনৰ কথাটো আহিল বিভিন্ন বিষয়বিলাক আহিল সেইকাৰণে তলে কিন্তু গ্ৰাছৰুট যথেষ্ট অসন্তুষ্ট বিজেপিক বিচাৰিলেও মানুহে কিন্তু বিজেপিক লৈ অসন্তুষ্ট সেইকাৰণে এইটো কথাটো হৈছে আজি কংগ্ৰেছক কোনোবাই বেয়া পায় কিন্তু গৌৰৱ গগৈক যোৱাটো বিচাৰে কাৰণ অসমীয়া মানুহ এটা দিল্লীত মাত মাতি আছে বিজেপিক বেয়া পাব পাৰে কিন্তু সৰ্বানন্দ সোণোৱালক বিচাৰে যে দিল্লীত মাত মাতা থকা এজন ব্যক্তি আমাৰ এজন কেবিনেটত মানুহ আছে সেই কথাবিলাকো চেণ্টিমেণ্টবিলাক আছে নিঃসন্দেহে আপুনি খুব সুন্দৰ ডিব্ৰুগড়ৰ কথা ক'লোঁ মই মাইদিয়ানৰ পৰা ডিব্ৰুগড়ত আপোনালোকে যিটো কৰিছে যে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী আছে লুৰিণজ্যোতি গগৈক দিছে কিন্তু এনেকুৱা এটা শংকা আছে যে আপোনালোকৰ যিসকল সমৰ্থক আছে তাত বা আপোনালোকৰ যিটো ভেটি আছিল সেই ভোটৰ সেইটো আপোনালোকে লুৰিণজ্যোতিৰ সপক্ষে বোৱাবলৈ সক্ষম হ'ব নাই বা তেওঁলোকক কি হ'ব বুলি কাৰণ চাওক লুৰিণজ্যোতি গগৈ আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী গতিকে কংগ্ৰেছ দলে সেই আসনখন এৰি দিছে এৰি দিয়াৰ লগে লগে আজি কংগ্ৰেছ দলৰ সম্পূৰ্ণ কৰ্মী বাহিনীয়ে লুৰিণজ্যোতিৰ হৈ প্ৰচাৰ চলাইছে আপোনাৰ নিশ্চয় সাংবাদিক আছে তাত আপোনালোকে খবৰ ল'লে গম পাব যে এনেকুৱা নহয় যে কংগ্ৰেছ দল প্ৰচাৰৰ পৰা আঁতৰি আছে সমগ্ৰ সংগঠনে কংগ্ৰেছ দলৰ সমগ্ৰ সংগঠনে আজি তৃণমূলত গৈ কাম কৰিছে গতিকে আমাৰ যিসকল সমৰ্থক সেই সমৰ্থকসকলে যেতিয়া দেখিব যে কংগ্ৰেছ কৰ্মীসকলে আজি লুৰিণজ্যোতিৰ পক্ষে আহি থিয় দিছে তেতিয়া আমাৰ যিখিনি সমৰ্থক সেই সমৰ্থকেও নিশ্চয় তেওঁলোকৰ সিদ্ধান্তটো আজি লুৰিণজ্যোতিৰ পক্ষে ল'ব গতিকে এনেকুৱা কথা নহয় যে আমি লুৰিণজ্যোতিক কেৱল প্ৰাৰ্থিত্ব দিছোঁ গোটেই দলবিলাকে মিলি পেলাই আৰু আমাৰ কৰ্মীসকল তেওঁৰ লগত নাই সেইটো কিন্তু বাস্তৱ নহয় ঠিক আছে আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ লুৰিণজ্যোতি গগৈয়ে তাত মানে বিজেপি বিৰোধী শক্তি হিচাপে এতিয়াই এটা মানে বাতাবৰণ সৃষ্টি কৰি পেলাইছে আৰু আগন্তুক দিনত ঠিক আছে লগতে তেওঁ লাহে লাহে জয়ী হোৱাৰ পথত আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ আৰু হ'ব বুলি আমি আশা ৰাখোঁ দীক্ষিতৰ ওচৰত গৈছোঁ দীক্ষিত মই কথা জানিব বিচাৰিছোঁ যে ডিব্ৰুগড়ত যিটো দেখিছে যে এজন অত্যন্ত শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল
তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান বা কেন্দ্ৰীয় মন্ত্ৰী গতিকে এই যিটো অদীপ ফুকনে ক'লে যে দিল্লীত অসমৰ প্ৰতিনিধিত্ব গতিকে এই কথাটোৱে সৰ্বানন্দ সোণোৱালক সুবিধাজনক স্থিতিত ৰাখিছে নেকি ডিব্ৰুগড়ত হয় ছাৰ প্ৰণয় বৰদলৈ সৰ্বানন্দ সোণোৱাল যথেষ্ট এজন শক্তিশালী প্ৰাৰ্থী হয় বাকীকেইজনৰ তুলনাত কাৰণ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁৰ এটা পৃষ্ঠভূমি আছে তো তেনে ক্ষেত্ৰত যদি আপুনি চাই লুৰিণজ্যোতি গগৈ ৰাজনৈতিকভাৱে এতিয়ালৈকে সিমান অভিজ্ঞ হোৱাগৈ নাই আৰু লুৰিণজ্যোতি গগৈ বা ধানোৱাৰৰ সন্মুখত সৰ্বানন্দ সোণোৱাল এজন শক্তিশালী প্ৰাৰ্থী হয় আৰু সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে সেই গতিকে সেই এডভান্টেজ ডেফিনেটলি সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত বা বিজেপিৰ ক্ষেত্ৰত আছে কিন্তু এতিয়া চাব লাগিব যে বিৰোধী ভোট ক'ৰ পৰা আহিব লুৰিণজ্যোতি গগৈ আছে আৰু ধানোৱাৰ আছে আপৰ ফালৰ পৰা ধানোৱাৰে প্ৰাৰ্থিত্ব দিছে যিখিনি চাহ জনগোষ্ঠীৰ ভোট আছে সেই চাহ জনগোষ্ঠীৰ ভোটখিনি যদি ভাগ হৈ যায় তেতিয়াহ'লে কিন্তু বিৰোধী শক্তি ইমান শক্তিশালী হ'ব নোৱাৰিব তাৰ বিপৰীতে বিজেপিৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ নিজৰ ইমেজ আছে সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল তেওঁ মৰাণ সমষ্টিৰ প্ৰথম প্ৰতিনিধিত্ব কৰি আছিল সেই যিখিনি এডভান্টেজ আছে সেই শক্তিখিনি কিন্তু বিজেপিৰ লগত একেলগে আছে কিন্তু বিৰোধী শক্তিৰ ক্ষেত্ৰত মই এই মুহূৰ্তত সকলোতকৈ ডাঙৰ মাইনাছ পইণ্ট দেখিছোঁ কাৰণ যদিও তেওঁলোকে ইণ্ডি এলায়েন্স বুলি কৈছে কিন্তু তেওঁলোকে তাত বেলেগ প্ৰাৰ্থিত্ব দিছে য'ত বিৰোধী ভোট ভাগ হৈ যাব একত্ৰিত নহ'ব আৰু চাহ জনগোষ্ঠীৰ ভোটখিনি যদি ভাগ হৈ যায় তেতিয়াহ'লে কিন্তু বিৰোধী শক্তিৰ কাৰণে সকলোতকৈ ডাঙৰ এটা বিপদ হ'ব বুলি মই ভাবোঁ দুলু আহমেদ কিবা এটা ক'ব বিচাৰিছে মাহিম হয় দুলু আহমেদ চাওক প্ৰণয়দা ম্যাদীদাই এটা কথা ক'লে যে ডিব্ৰুগড়ৰ ক্ষেত্ৰত গোটেই কংগ্ৰেছীয়ে লুৰিণজ্যোতি গগৈক মানে সমৰ্থন কৰিছে আৰু লাগিও দিছে এইটো হৈ গ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন এতিয়া আপুনি আহক তৃতীয় পৰ্যায়ত যিটো বৰপেটা গুৱাহাটী আৰু আমাৰ যি তিনিখন হ'ব আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক কাক সমৰ্থন কৰিব এইটো এটা ডাঙৰ প্ৰশ্ন বৰপেটাত CPM প্ৰাৰ্থিত্ব দিছে আৰু ইফালে কংগ্ৰেছেও দিছে প্ৰাৰ্থিত্ব আজি ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক সমৰ্থন দিব বুলি ঘোষণা কৰিছে CPM সমৰ্থন দিছে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ এইটো জগদীশ ভূঞাৰ আপুনি 10 দিনৰ পোষ্টটো চাব আজি এখন সংবাদমেল হৈছে তাতো আজি সুপ্ৰকাশ তালদৰে এই কথা এতিয়া তেখেতসকলে সমৰ্থন লৈছে এতিয়া ইয়াতে সমৰ্থন কৰিব লাগিব CPM-ক কৰাৰ লগে কংগ্ৰেছে কি কৰিব আৰু যদি কংগ্ৰেছক সমৰ্থন কৰে তেতিয়া CPM-টো গবৰা মাৰি ধৰিব আমি সমৰ্থন তাতে কৰিছিলোঁ কিয় এইবিলাক অৰাজকতা সৃষ্টি ক'ৰ পৰা হৈছে এইটো বিৰোধীত্ব মঞ্চ হৈছে গুড পইণ্ট মঞ্চ হৈছে নেকি কিবা কওকচোন মই ৰূপম গোস্বামী মই CPM আচ্ছা নাই এই গণ্ডগোলখন তৃতীয় পৰ্যায়ত লাগিব আছে এইখন গণ্ডগোল মই ৰূপম গোস্বামীৰ ওচৰত এটা অন্য কথা লাগিছে ৰূপম গোস্বামী আমি দেখিলোঁ যে কট্টৰ বিজেপি আৰম্ভণিবাৰী ৰূপম গোস্বামী বিজেপি শিবিৰত আছে যেতিয়াবাই দেখিছোঁ ৰূপম গোস্বামী আজি বহুত বছৰ যুগ হৈ গ'ল বুলি ক'ব পাৰি ৰূপম গোস্বামী বিজেপিত আছে কিন্তু এতিয়া যে যেনেকৈ অন্য দলৰ বা নেতা আগমন হৈ আছে আপোনালোকৰ নিচিনা নেতা যিসকলে বিজেপি আৰম্ভণি পৰা কৰিলে বাৰম্বাৰ সেই অভিযোগ আছে যে পুৰণি নেতা কৰ্মীক ক'ৰবাত বঞ্চিত হৈছে নেকি বা তেওঁলোকক উপেক্ষা কৰা হৈছে নেকি আপোনালোকৰ নিজৰ স্থিতিক লৈ ক'ৰবাত সন্ধিয়াত হৈ পৰিব নেকি কাৰণ এনেকৈ নেতা কৰ্মী আগমন হৈছে দলত নেতাই ঠাহ খাই পৰিছে দলটো সেনেকুৱাটো আজিৰ প্ৰেক্ষাপটত হোৱা নাই এতিয়া মই আপুনি কথাটো ক'লে আজি যদি ইয়াত যে আছে এই প্ৰত্যেকজনে দুলুৰ বাহিৰে বাকী চবেই বিজেপিত টেষ্ট পাই আহিছে প্ৰদীপদাও এটা সময়ত বিজেপিত আছিল মেধিদাও এটা সময়ত বিজেপিত আছিলে এখেতো এটা সময়ত বিজেপিত আছিলে গতিকে তেওঁলোকে বিজেপিৰ বিষয়ে জানে এতিয়া আমাৰ যিটো মেইন আইডিঅ'লজি দেশ প্ৰথম দ্বিতীয় দল তৃতীয়হে ব্যক্তি এতিয়া মই কি পাইছোঁ ইম্পৰ্টেণ্ট নহয় আজি দেশখনে প্ৰথম কি পাইছে যেনেকৈ আজি হ'ব আজি আৰ্টিকল 370 ৰাম মন্দিৰ আমি ৰাম মন্দিৰ বনোৱা নাই এইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশতে হৈছে কিন্তু যিবিলাক আমাৰ সপোন আছিল সেইবোৰ চৰকাৰ অহাৰ পিছত বাস্তৱত পৰিণত হৈ আহিছে উন্নয়ন ডেভেলপমেণ্ট গতিকে সেইকাৰণে আমি ঠিক আছে আপোনালোকৰ মাজত খুব নাই জানো যে আপোনালোকে আজি ইমান দিন বিজেপি কৰিলে বিজেপিৰ কাৰণে গোটেই জীৱন জীৱনৰ এটা যুগ পাৰ কৰিলে সেই সময়ত বাহিৰৰ পৰা অহা নেতাই প্ৰাধান্য পাইছে তেওঁলোকে সুবিধা বিচাৰি আহিছে আপোনালোকৰ যিটো দেশ প্ৰথম সেই ধ্যান ধাৰণা লৈ পেলাই তেওঁলোকে অহা নাই অন্য দলৰ পৰা তেওঁলোকে ৰাজনৈতিক সা সুবিধা লাভ হোৱাৰ আশাত আপোনালোকৰ দললৈ আহিছে সেই কথাটো আপুনি চাওক ৰাজনীতি যেতিয়া কৰে 3টা প্ৰকাৰৰ মানুহৰ কাৰণে ৰাজনীতি আহে কিছুমান মানুহে ৰাজনীতি কৰে ডেট ইজ দিয়াৰ হবি তেওঁ ৰাজনীতিত একো আশা নকৰে তেওঁ সেইটো হবি কাৰণে ৰাজনীতিৰ লগত জড়িত হৈ থাকে 2 নম্বৰ এচাম মানুহে ৰাজনীতিত সুবিধা লৈ আহে সুবিধা যেতিয়া নাপায় গুচি যায় বুজি পাইছে তৃতীয় যিটো পক্ষ যিটো মেইন পক্ষ সেইটো হ'ল যোনে আইডিঅ'লজিটো ধৰি ৰাখে আপুনি তৃতীয় পক্ষ
তৃতীয়টো হেৰি আছে এইটো সময়ে ক'ব মই কোন পক্ষ সময়ে ক'ব ঠিক আছে। কিন্তু মই এটা কথা আপোনাক কওঁ আমাৰ দলত এনেকুৱা এটা ছিষ্টেম আছে চবকে হয়তো আপোনাৰ MLA টিকেট দিব নোৱাৰিব পাৰে চবকে MP টিকেট দিব নোৱাৰিব পাৰে সন্মানটো কিন্তু সকলোকে দিয়ে সকলোকে সন্মান দিব ঠিক আছে মই আহিম কিন্তু পুৰণি নেতাকৰ্মী বাৰম্বাৰ এইটো অভিযোগ আছে বুলি কি আছে মই এতিয়া অভিযোগ আছে আপোনালোকে নতুন পুৰণি বুলি কি কথা নাই এই কাৰণে আছে যে আপোনালোকে দলটোক একদম গ্ৰাছ ৰুটৰ পৰা আপোনালোকে বনাই খাৰ কৰে থিয় কৰালে থিয় কৰাৰ পাছত যদি এইটো হয় আপুনিতো খেলাৰ লগত জড়িত আপুনি খেলাৰ লগত জড়িত হয়নে তে এজন মানুহ যেতিয়া আপুনি টিমত ল'ব তাত আপুনি এই ক্লাবটোৰ লগত বহুত পুৰণা জড়িত আছে আপুনি সেনেকৈ ল'ব নি যাৰ পাৰফৰ্মেঞ্চ ভাল ঠিক আছে তাকেতো খেলাব আপুনি প্ৰথম কথা হৈছে যে এইবাৰ যি ইলেকশ্যন এইটো সম্পূৰ্ণ ইছ্যু ভিত্তিক ইলেকশ্যন হ'বলৈ কাৰণ এইবিলাক ইয়াতে প্ৰত্যেক ইলেকশ্যনতে বদৰুদ্দিন আজমলৰ চেহেৰা আহি যায় প্ৰত্যেকটো ইলেকশ্যনে আপোনাৰ বোকাচতীয়া ৰাজনীতি আহে মই এতিয়া বিজেপিৰ কথাটো অকণমান ময়ো যিহেতু আছিলোঁ ভিজন ডকুমেণ্টৰ মেম্বাৰ আছিলোঁ টুইন টাৱাৰ প্ৰজেক্টৰ গোটেই পৰিকাঠামো আমিয়ে দিয়া হৈ নুঠিল মই নাজানো কিয় নহ'লে গতিকে আপোনাৰ এইটোৱে ক'ব বিচাৰে যে বিজেপিৰ আজি আপুনি যদি গুৱাহাটীখনত চায় আগতে অসম গণ পৰিষদ কংগ্ৰেছৰ দিনত গুৱাহাটীৰ পৰা 2জন বা 3জন বা 1জন মন্ত্ৰী থাকে আজিৰ দিনত আপুনি গুৱাহাটীত মন্ত্ৰিত্ব নাই গুৱাহাটীৰ নিচিনা ইমান চিফ মিনিষ্টাৰ গুৱাহাটী হ'ব পাৰে চিফ মিনিষ্টাৰ গোটেই অসমৰ হয় কিন্তু গুৱাহাটীত আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিচিনা অতুল বৰা ডাঙৰীয়া আগৰ PWD মিনিষ্টাৰ গোটেই ইয়াত কিবা এটা পলিটিক্স চলি আছে নেকি দ্বিতীয় কথা হৈছে গুৱাহাটী মেয়ৰগৰাকী চাব আপোনাৰ যেতিয়া আপোনাৰ কাম আহে তেখেতৰ একো দক্ষভাৱে তেওঁ কাম কৰিব পৰা নাই MP গৰাকীয়ে আদৰ্শ গাঁওখনেই বনাব নোৱাৰিলে আদৰ্শ গাঁও আপুনি যদি চমৰীয়া যায় পলাকবাৰী যায় আপুনি ডিমৰীয়া যায় গাঁৱৰ ৰাইজে মই প্ৰেক্টিকেল দাদা লগ পাইছোঁ তেওঁলোকে কৈছে আমাৰ MP গৰাকীক দেখাই নাপালে গোটেই বিজেপিৰ কিছুমান সমস্যা আছে কি তেওঁলোকৰ মানে মেহি ৰাজা মেহি মন্ত্ৰী এটা শ্লোগানত চলি আছে 2 নম্বৰ কথা আপুনি যদি উন্নয়নলৈ চাব যায় 1,40,000 কোটি টকা লোন লৈছে ধাৰ লৈছে ৰাস্তা ঘাট দলং বনালে উন্নয়ন নহয় দাদা আমাৰ 25 লাখ নিবনুৱা সংস্থাপন নাই বান গৰাখনীয়া সমস্যা সমাধান হোৱা নাই এজন বিদেশী পঠাব পৰা নাই দাদা গতিকে আমি নতুন অসমৰ কাৰণে নতুন মানুহ ওলাই আহিবলৈ আমি ওলাই আহিছোঁ ঠিক আছে 2 নম্বৰ এইবাৰ যিহেতু আপুনি বৰপেটাত নিৰ্বাচন খেলিব বৰপেটাত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব মানে বিজেপি অগপ হ'ব নে কংগ্ৰেছ হ'ব নে কাক আপুনি বিজেপি অগপৰ সেইটো নিশ্চিত থাকক তেওঁলোকৰ লগতে হ'ব আৰু মই যে অলপ আগে পাকাবাটবাৰীৰ কথা ক'লোঁ মই আজি 7 দিন থাকিলোঁ আজি আহিলোঁ মই বাহিৰে তাৰ পৰা তাতে তেতিয়া মই ৱাৰ্ডে ঘূৰি মই মানুহৰ বুজ লৈছোঁ মই ডাঙৰ মিটিং কৰাটো কোনো কথা নাই কাৰণ মোৰতো ডাঙৰ নেতাই নাই কোনো যি কৰিব লাগিব মই কৰিব লাগিব তাতে মই সুধিছোঁ কৰ্মীসকলক যে চব দলৰ যিহেতু মই নিৰ্দলীয় কিন্তু প্ৰত্যেকটা দলৰ মানুহ মোৰ তাত আহিছে বিসম্বাদ মানে যিখিনি বিসম্বাদ হৈছে দলত মই সুধোঁ তোমালোকৰতো ইয়াৰে জাকিৰ সিকদাৰ বিধায়ক হয় তোমালোকে মোক ভোট কেনেকৈ বেছিকৈ দিবা মোক অলপ বুজাই দিয়াচোন কৈছে যে নহয় আমি যোৱা 2021 নিৰ্বাচনত জাকিৰ সিকদাৰক ভোট দিয়া নাই মহাজোঁটৰ চৰকাৰ হ'ব জাকিৰ সিকদাৰে মন্ত্ৰী পাব বুলি এটা প্ৰচাৰ চলিছিল কাৰণে আমি দিলোঁ তাৰপিছতো মহাজোঁটৰ চৰকাৰ নহ'ল তেওঁ মন্ত্ৰী নাপালে আমি সেইটোত বেয়া পোৱা নাই কিন্তু তেওঁ যে বিজেপিৰ ওচৰত মুখ্যমন্ত্ৰীৰ ওচৰত যে বিক্ৰী হৈ গ'ল সেই শিক্ষাটো এইবাৰ দিম বুলি কৈছে আপোনাক মই আকৌ ক'লোঁ যে মই যে ক'লোঁ যে 60% সেইটো মই মিনিমাম 60% কৈছোঁ আপুনি ফলাফলৰ দিনা আপুনি চাব জাকিৰ হুছেইন সিকদাৰ তাত ধাৰাশায়ী হৈছে পাকাবাটবাৰী জয় পৰাজয়টো মই ক'লোঁ ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজতে হ'ব বিজেপিৰ কনফিডেন্সটো আপোনাৰ প্ৰতিদ্বন্দ্বিতা বিজেপি অগপ প্ৰাৰ্থীৰ লগতে হ'ব আটাইতকৈ হায়েষ্ট ভোট পাম মই তাত কংগ্ৰেছৰ কোনো সন্দেহ নাই এতিয়া ৰূপম দাই গম পাব কাৰণ বিজেপি অগপৰ প্ৰাৰ্থী আছে আচলতে ধৰক দুলু আহমেদ যেতিয়া প্ৰাৰ্থী তেখেতে আশা কৰিবই আশা কৰাটোৱে স্বাভাৱিক কিন্তু বাস্তৱটো এনেকুৱা যে তাত এতিয়া বিশেষকৈ বৰপেটা আসনখনত অগপৰ প্ৰাৰ্থীগৰাকী নিজেই উঠিবলৈ ইচ্ছুক নহয় বুলি আৰম্ভণিতে তেখেত দেখুৱাইছিলে তেওঁ কান্দিলেও এবাৰ যে মোক কিয় দিল্লীলৈ পঠাব খুজিছে তাৰপিছৰ পৰা মানুহে ভাবিলে যে এখেতক আৰু ভোট দি লাভ নাই আজি কিন্তু ইণ্টাৰেষ্টিং কথা কৈছে আজি কৈছে ইচ্ছা মৃত্যু হ'ব যদিহে মনোৰঞ্জন তালদাৰ জয়ী হয় তাত ইচ্ছা মৃত্যু হ'ব আৰু এজনটো হাত কাটি দিব বিজেপি মন্ত্ৰী ৰঞ্জিত গতিকে বৰপেটা লোকসভা সমষ্টিটো সঁচাকৈয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এটা চাবলগীয়া সমষ্টি ঠিক আছে আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে ঠিক আছে আমি কৈছোঁ যে আজি সকলো ধৰণৰ ঠিক আছে আমি এই বিষয়লৈ ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন দিয়া আমি দেখিছোঁ ঠিক আছে আমি এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু